নামঘৰ আৰু গৌৰৱ গগৈ এটি মনোমুগ্ধ ভাষণ। নামঘৰ ঐক্য সংহতিৰ প্ৰতীক। গ্ৰাম্য জনসাধাৰণৰ বাবে নামঘৰ এটি মিনি সংসদ। এই নামঘৰত গাঁৱৰ জনসাধাৰণ একত্ৰিত হৈ সমাজৰ অভাৱ অভিযোগ আৰু সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ এটি আধ্যাত্মিক সংসদ। গুৰুজনাই নামঘৰক লৈ ভাগ ভাগ হৈ থাকিবলৈ কোৱা নাই। এই সংসদত আমাৰ সমালোচনা শুনাৰ ধৈৰ্য আৰু সাহস থাকিব লাগিব। সেইদৰে ভুল স্বীকাৰ কৰাৰ সাহসকণো থাকিব লাগিব। কিন্তু বৰ্তমান হৈ আছে কি? গৌৰৱ গগৈ আৰু কি ক'লে এবাৰ মনোযোগেৰে শুনকচোন। নিউজ ডেস্ক AIN লাইভ। গুৰুজনে কেতিয়াও কোৱা নাছিলে যে যিসকলে একে চিন্তাধাৰা তোমালোকে সকলোৱে এটা নামঘৰত থাকিবা আৰু যিসকলৰ বেলেগ চিন্তাধাৰা তোমালোকে বেলেগ এটা নামঘৰ খুলিবা নহয়। নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাহস লাগিব। কোনোবাই যদি আমাক সমালোচনা কৰি আছে সেই সমালোচনা শুনিবলৈ সাহসটো লাগিব আৰু আমাকো সাহস লাগিব। অসমীয়া মানুহৰ মান স্বাভিমান আছে। ক'ৰবাত যদি ভুল হৈছে এই ভুল আঙুলিয়া দিয়াটো আমাৰ কৰ্তব্য। যে আমাৰ গাঁৱৰ ভিতৰত আমাৰ গাঁৱৰ নামঘৰে হৈছে আমাৰ ভিলেজ পাৰ্লামেণ্ট, এটা মিনি পাৰ্লামেণ্ট, এটা মিনি সংসদ, এটা মিনি বিধানসভা, য'ত গাঁৱৰ ৰাইজ একত্ৰিত হয় আৰু সমস্যা সমাধান ওলাবলৈ চেষ্টা কৰে আলোচনাৰ যোগেদি। তাৰ মানে কি যে আমাৰ মাজত চিন্তাধাৰা বেলেগ হৈ থাকিব পাৰে, আমাৰ পৰামৰ্শ বেলেগ হৈ থাকিব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, পৰম্পৰা বেলেগ হ'ব পাৰে, কিন্তু যেতিয়া কিবা গাঁৱৰ ভিতৰত ৰাজহুৱা সমস্যা সমাধান কৰিব লাগে আমি সকলোৱে একত্ৰিত হৈ আলোচনাৰ যোগেদি আমি সমাধান ওলাম। আজি ক'ৰবাত সেই আলোচনা সেই পৰম্পৰাটো লাহে লাহে আমাৰ সমাজৰ পৰা ক'ৰবাত লাহে লাহে কমি গৈছে। মই ভাবোঁ মানুহবোৰে আজিৰ তাৰিখত সমালোচনা শুনিবলৈ। গুৰুজনে কেতিয়াও কোৱা নাছিলে যে যিসকলে একে চিন্তাধাৰা তোমালোকে সকলোৱে এটা নামঘৰত থাকিবা আৰু যিসকলৰ বেলেগ চিন্তাধাৰা তোমালোকে বেলেগ এটা নামঘৰ খুলিবা নহয়। নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাহস লাগিব। কোনোবাই যদি আমাক সমালোচনা কৰি আছে সেই সমালোচনা শুনিবলৈ সাহসটো লাগিব আৰু আমাকো সাহস লাগিব। অসমীয়া মানুহৰ মান স্বাভিমান আছে। ক'ৰবাত যদি ভুল হৈছে এই ভুল আঙুলিয়া দিয়াটো আমাৰ কৰ্তব্য। যে আমাৰ গাঁৱৰ ভিতৰত আমাৰ গাঁৱৰ নামঘৰে হৈছে আমাৰ ভিলেজ পাৰ্লামেণ্ট, এটা মিনি পাৰ্লামেণ্ট, এটা মিনি সংসদ, এটা মিনি বিধানসভা, য'ত গাঁৱৰ ৰাইজ একত্ৰিত হয় আৰু সমস্যা সমাধান ওলাবলৈ চেষ্টা কৰে আলোচনাৰ যোগেদি। তাৰ মানে কি যে আমাৰ মাজত চিন্তাধাৰা বেলেগ হৈ থাকিব পাৰে, আমাৰ পৰামৰ্শ বেলেগ হৈ থাকিব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, পৰম্পৰা বেলেগ হ'ব পাৰে, কিন্তু যেতিয়া কিবা গাঁৱৰ ভিতৰত ৰাজহুৱা সমস্যা সমাধান কৰিব লাগে আমি সকলোৱে একত্ৰিত হৈ আলোচনাৰ যোগেদি আমি সমাধান ওলাম। আজি ক'ৰবাত সেই আলোচনা সেই পৰম্পৰাটো লাহে লাহে আমাৰ সমাজৰ পৰা ক'ৰবাত লাহে লাহে কমি গৈছে। মই ভাবোঁ মানুহবোৰে আজিৰ তাৰিখত সমালোচনা শুনিবলৈ নিবিচাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।